সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আপোনালোকৰ নিশ্চয় সকলো ভালে আছে, আপোনালোক ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি হৈছে 23 মে। 23 মে সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি আমি চাওঁ, মহানগৰীত 26টাকৈ দুষ্প্ৰাপ্য কেঁকু সাপ উদ্ধাৰ ISBTৰ পৰা। তো যিহেতু বহিৰাজ্যলৈ নিয়াৰ বাবে তেওঁলোকে দুজন লোকে সৰবৰাহ কৰিবৰ বাবে সেইখিনি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। তো এতিয়া আমি দিনক দিনে যিহেতু আমি যদি কওঁ যে আমি জীৱশ্ৰেষ্ঠ, আমি মানৱসকল জীৱশ্ৰেষ্ঠ, কিন্তু আমি যিবিলাক কামত জড়িত হওঁ, কিন্তু সেই কামবিলাকৰ পৰা যেন আমাক নালাগে যে আমি নিজে জীৱশ্ৰেষ্ঠ এইখিনি। তো আমি গছ কাটিছোঁ, প্ৰাকৃতিক ধ্বংস কৰিছোঁ, প্ৰকৃতিক নাইকিয়া কৰিছোঁ, কিছুমান প্ৰকৃতিয়ে যি বস্তু দিছে সেইখিনিও আমি প্ৰকৃতিৰ যিসমূহ প্ৰাণী সেইখিনিকো আমি তেনেদৰে নিজৰ সুবিধাৰ বাবে, নিজে কেইটামান অৰ্থ লাভৰ বাবে আমি সেইখিনি কাম কৰিছোঁ। এতিয়া এই যিসমূহ প্ৰকৃতি প্ৰাণী, এই দুষ্প্ৰাপ্য যিসমূহ প্ৰকৃতিয়ে দিয়া বস্তু বা এই জীৱ জন্তুবিলাকক, তো আমি এইবিলাকক সংৰক্ষণ কৰি ৰাখিব লাগে। তো তেতিয়া সুন্দৰ হৈ থাকিব। কাৰণ কেলৈ আমাৰ যদি আমি চাওঁ চাৰিওফালে যদি পোক পৰুৱা আৰম্ভ জীৱ জন্তু সকলোখিনি, তো আমি সকলোখিনি মিলিহে এইখিনি এটা আমাৰ পৰিৱেশ এটা সৃষ্টি হৈছে। তো এই আমাৰ নিজৰ যি দুটকামান পইচাৰ বাবে, টকাৰ বাবে আমি এইবিলাক কাম কৰোঁ। এতিয়া আজি ধৰা দেখা গ'ল মহানগৰীত 26ডালকৈ দুষ্প্ৰাপ্য যি কেঁকু সাপ উদ্ধাৰ ISBTৰ পৰা। কাৰণ কেলৈ বহিৰাজ্যলৈ নিবলৈ সেইখিনি যো-জা চলাইছিলে দুজন লোকে, তো গ্ৰেপ্তাৰ কৰা হৈছে। তো আচলতে এই প্ৰকৃততে আমি এইবিলাক কাম কৰিব নালাগে, এইবিলাক কামৰ পৰা আমি দূৰত থাকিব লাগে। কাৰণ কেলৈ আমি সকলো থাকিব লাগিব, আৰু সকলো থাকিলেহে প্ৰকৃতিখন কি হৈ থাকে, আমাৰ পৰিৱেশবোৰ সুন্দৰ হৈ থাকে। তো এইবিলাক কামৰ পৰা বিৰত থকাটো উচিত। নেক্সট খবৰ যদি আমি চাওঁ, দেশত পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ দাম। তো এতিয়া যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী, সেইসমূহ অত্যাৱশ্যকীয় সামগ্ৰী যি মূল্যবৃদ্ধি ৰোধৰ বাবে প্ৰতিবাদ চলি থকাৰ সময়তে আকৌ তিনিবাৰকৈ, এতিয়া যদি আমি চাওঁ তেনেহ'লে এইবাৰ সেদিন তিনিবাৰ হ'ব যে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হ'ল। তো পুনৰ বৃদ্ধি পালে, আৰু এই যি পেট্ৰল আৰু ডিজেল বৃদ্ধি পাইছে, ইয়াক লৈ এতিয়া বিভিন্নজনে তেওঁলোকৰ মন্তব্য আগবঢ়াইছে যে কিয় হৈছে এইখিনি, কিয় হ'ব পালে, বা কি এনেদৰে বৃদ্ধি হৈছে, ইয়াক লৈ এইখিনি চিন্তা চৰ্চা হৈছে, বা আগন্তুক দিনত আৰু বৃদ্ধি হ'ব নি, ইয়াক লৈ এইখিনি প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। এতিয়া চাৰিওফালে যদি আমি চাওঁ তেনেহ'লে এই যি মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় বস্তুৱে হওক বা এই যি পেট্ৰল ডিজেল যিসমূহ আমাক লাগে সচৰাচৰ, তো এইখিনি ক্ষেত্ৰত এতিয়া সকলোৱে প্ৰতিবাদ জনোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে মহানগৰীৰ দীপৰ বিল পাৰ হোৱাৰ সময়তে হাতী জাকৰ পৰা বিচ্ছিন্ন হ'ল এটাই কণমানি হাতী পোৱালি। তো এতিয়া যিহেতু তেওঁলোকে খাদ্যৰ সন্ধানত, এতিয়া চাৰিওফালে বৰষুণ দিছে, ক'ৰবাত হাবি জংঘলত এইখিনি কি হৈছে, পানী হৈ গৈছে, খাদ্যৰ অভাৱত ইপাৰৰ পৰা সিপাৰ হ'বলগীয়া হৈছে, কেনিবা যাবলগীয়া হৈছে। কিন্তু এতিয়া দেখা গ'ল দেশত যদি আমি চাওঁ তেনেহ'লে মহানগৰীৰ যি দীপৰ বিলত পাৰ হোৱাৰ সময়তে এটি হাতী পোৱালি জাকৰ পৰা তেওঁ বিচ্ছিন্ন হয়, আৰু কিন্তু শেষত উদ্ধাৰ কৰি সেই হাতী পোৱালিটোক উদ্ধাৰ কৰা হয়। তো থাকক সকলোখিনি ভালদৰে থাকক। কাৰণ কেলৈ চব থাকিব লাগিব, আমি অকল মানৱ জাতি থাকিলেই নহ'ব, পৃথিৱীৰ সকলো ভালে থাকিব লাগিব, আৰু হাতী পোৱালিটো অৱশেষত উদ্ধাৰ সেইখিনি কৰে। নেক্সট খবৰ যদি চাওঁ তেনেহ'লে যি মূল্যবৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰল ডিজেল গেছ, তো এইবিলাক যেতিয়া নেকি মূল্য বৃদ্ধি হৈছে, এইখিনি দাম বাঢ়িছে, ইয়াক লৈ আজি দেখা গ'ল অখিল গগৈ ডাঙৰীয়াৰ সংবাদমেল। তো বিজেপি চৰকাৰে হওক বা এই যি তেওঁলোকে এতিয়া যি মন্তব্য কৰিছিলে যে মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব, বা মূল্যবৃদ্ধি নহয় আমি জনসাধাৰণক এইদৰে তেওঁলোকক সুবিধা দিম, কিন্তু দেখা গ'ল এই যে এতিয়া মূল্যবৃদ্ধিবিলাক হৈ আছে, এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কিয় এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। জনসাধাৰণৰ তেওঁলোকৰ ৰামদামত পৰিছে, দৈনিক কাম কৰি খোৱা লোকসকলৰ কি অৱস্থা হৈছে, এইখিনি ভাবি চোৱা উচিত। এই বিষয়সমূহকে লৈ, মূল্যবৃদ্ধি এই বিষয়সমূহকে লৈ অখিল গগৈ ডাঙৰীয়াই আজি সংবাদমেল সম্বোধন কৰা দেখা যায়। আজি সেইদৰে সংবাদমেল সম্বোধন কৰে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ যদি আমি চাওঁ, দলৰ সতীৰ্থসকলৰ কথা, ৰাইজৰ কথা সকলোখিনি আমি শুনিব বিচাৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া আটাইতকৈ চৰ্চিত বিষয়টো এইটো হৈছে যে কংগ্ৰেছ দলৰ যদি আমি চাওঁ, বিৰোধী দলৰ প্ৰতি সেই নিৰ্বাচনক কৰাক লৈ এতিয়া কেনেকুৱা ধৰণৰ কি প্ৰত্যেকে কটাক্ষ কৰা দেখা গৈছে। আৰু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে দলৰ সতীৰ্থসকলৰ কথা, ৰাইজৰ কথা সকলোখিনি আমি শুনিব বিচাৰোঁ, আৰু শুনি আলোচনা কৰি আমি আগবাঢ়িব বিচাৰোঁ, এনেদৰে মন্তব্য কৰিছে। আৰু এইটো কথা কৈছে, ৰাইজৰ কথা আমি শুনিব বিচাৰোঁ মানে কি, এতিয়া যিহেতু 26ৰ নিৰ্বাচনত যিটো ফলাফল পালে তেওঁলোকে, ফলাফল বা এই যি ৰাইজে তেওঁলোকক দিলে, এইখিনিক লৈ সেইখিনি স্বীকাৰ কৰিছে। আগন্তুক সময়ত আমি কাম কৰি যাব লাগিব ভালদৰে ৰাইজৰ হৈ, আৰু কেনেদৰে কি কৰিব পাৰি সেইখিনি আগন্তুক সময়ত চিন্তা চৰ্চা কৰা হ'ব।
এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ, যিহেতু অখিল গগৈ ডাঙৰীয়া সংবাদমেল সম্বোধন কৰিছে মূল্যবৃদ্ধিক লৈ, এতিয়া এইটো কথা উল্লেখ কৰিছে যে যদি কাৰোবাৰ টকা আছে, টকাও যদি আছে, হয় টকা আছে সকলোৱে, টকা থাকিলেও এতিয়া ঘৰুৱা গেছ পাবলৈ নাই, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়া। এতিয়া গেছৰ নাটনিৰ ক্ষেত্ৰত এতিয়া যিহেতু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এনেদৰে যিসমূহ কথা কৈ আছিলে বা চৰকাৰে যিসমূহ কথা কৈছে যে গেছ আছে, আমি সেইখিনি ভুৱা বাতৰি ওলাব নালাগে বা এইখিনি খবৰ, কিন্তু অখিল গগৈ ডাঙৰীয়া এইটো মন্তব্য কৰিছে যে এতিয়া টকা থাকিলেও ঘৰুৱা গেছ পাবলৈ নাইকিয়া হৈছে, এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। আৰু ইয়াৰ ক্ষেত্ৰত নিশ্চয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, ইয়াৰ যি প্ৰত্যুত্তৰ দিব মুখ্যমন্ত্ৰী মহোদয়, কি দিয়ে কেনেদৰে দিয়ে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। আৰু আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব যে গেছ আপোনালোকে সময়মতে পাইছে নাই পোৱা, বা আপোনালোকে বুকিং কৰাৰ পিছত কিমান দিনৰ মূৰত পাইছে, কি হৈছে, এইখিনি আপোনালোকে জনাবলৈ নাপাহৰিব। কাৰণ কেলৈ বিভিন্ন সময়ত আমি দেখা গৈছোঁ যে তেনেদৰে তেওঁলোকে সেইখিনি গেছ এজেঞ্চিত গৈ উত্তপ্ত পৰিস্থিতি কৰিছে, আমি বুকিং কৰিছোঁ, গেছ পোৱা নাই সময়মতে, ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ কথা। তো আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব যে আপোনালোকে সময়মতে গেছ পাইছে নাই পোৱা বা কি হৈছে আপোনালোকৰ প্ৰক্ৰিয়া। নেক্সটটো খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰীক ভাবুকি দি গ্ৰেপ্তাৰ আলী আকবৰ। তো এতিয়া আমি চাওক, মুখ্যমন্ত্ৰী হৈছে আমাৰ ঘৰখনৰ যিদৰে দেউতা, ঘৰখনৰ মুৰব্বী, এতিয়া মুখ্যমন্ত্ৰী মহোদয় হ'ল অসমখনৰ বা আমাৰ ৰাজ্যখনৰ তেওঁ মুৰব্বী। তো মুৰব্বীজনে যিসমূহ কাম কৰে, ধৰি আমি কিবা এটা তাত ভুল দেখোঁ, কিবা কাম তাত আমি সমালোচনা কৰিব লাগে। সমালোচনা এইদৰে কৰিব লাগে, যিহেতু আমি মানৱ জাতিৰ আটাইতকৈ জীৱশ্ৰেষ্ঠ বুলি কওঁ, ভদ্ৰভাৱে সমালোচনা কৰিব লাগে। এই যে আমি এতিয়া ধৰক মাক দেউতাক ঘৰক আমি কি বহুত বেছি বেয়াকৈ কওঁ নেকি, কিবা এটা ক'ব লগা থাকিলে ভালকৈ কওঁ, তো তেনেদৰে সমালোচনা কৰিলে বা কিবা এটা ক'লে কোনো কথা নাই। কিন্তু যিসমূহ আচৰণ, যেনেদৰে মাত কথা, সেইখিনি সংযম হ'ব লাগে কিছুমান ক্ষেত্ৰত। কাৰণ কেলৈ মুখ্যমন্ত্ৰী পদটো হৈছে গুৰু দায়িত্ব ঘৰখনৰ বা ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটাত। তো তেওঁ সেই মুখ্যমন্ত্ৰী আসনখনত থকা ব্যক্তিজনক আমি সন্মান কৰিবলৈ শিকিব লাগে। তেওঁলোকে যোনে নহওক, যদি কিবা ভুল কৰিছে সেইটো আমি উনুকাই দিব লাগে। কিন্তু কথা হ'ল কি, যধে মধে আমাৰ যি আছে বুলিয়ে, মুখ আছে বুলিয়ে যিকোনো কথা, তো এনেকুৱা ধৰণৰ একেবাৰে সহজভাৱে ক'বলৈ গ'লে আমি সেইখিনি ক'ব নালাগে। নেক্সটটো খবৰ হৈছে, কংগ্ৰেছ এতিয়ালৈকে বিৰোধী দলৰ দলপতি নাই। কংগ্ৰেছ এতিয়ালৈকে দলৰ বিৰোধী দলপতি নাই আৰু নিৰ্বাচন কৰিব পৰা নাই তেওঁলোকে সেইখিনি। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই জনাইছে যে কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচনেই কৰিব পৰা নাই। এইটো বহুত বেছি দুৰ্ভাগ্যজনক, এইদৰে তেওঁ অখিল গগৈয়ে মন্তব্য জনাইছে। অখিল গগৈ ডাঙৰীয়াই এইটো কৈছে যে তেওঁলোকে সেইখিনি যিটো বিৰোধী দলপতি নিৰ্বাচন কৰিব পৰা নাই, এইটোৱে দুৰ্ভাগ্যজনক নহয় যে কংগ্ৰেছে এইটো কৰিব পৰা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে কিন্তু কেবিনেটে গঠন কৰিব পৰা নাই, অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। তো এতিয়া এইটো কথা কৈছে, কংগ্ৰেছ এইবাৰ হৰাৰ মূল কাৰণ, এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো কথা কৈছে যে কংগ্ৰেছে এইবাৰ হৰাৰ মূল কাৰণটো হৈছে দিল্লীৰ ওপৰত নিৰ্ভৰ। আৰু গৌৰৱ গগৈ যি ৰজাৰ দৰে তেওঁ থাকে, ৰজাৰ দৰে যি আচৰণ কৰে, এইখিনি হ'লে আগন্তুক সময়ত কংগ্ৰেছ নাইকিয়া হৈ যাব। তেওঁলোকে এইখিনি শুধৰণি কৰা উচিত, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। স্বইচ্ছাই সত্ৰৰ বেদখলকৃত ভূমি এৰি দিবলৈ আহ্বান ৰঞ্জিত দাসৰ। ৰঞ্জিত দাস ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে যদি কোনোবাই সত্ৰ মাটি বেদখল কৰি আছে, সেইখিনি স্বইচ্ছাই তেওঁলোকে সেইখিনি এৰি দিব লাগে। কাৰণ কেলৈ চৰকাৰী যি মাটি সেইখিনি অতি সোনকালে এৰি দিব লাগে, নহ'লে সেইখিনি উচ্ছেদ চলিব, তেওঁলোকে গম পায়। নেক্সটটো খবৰ যদি আমি চাওঁ, ACS বিষয়া লাচিত কুমাৰ দাসৰ আন এটা ফ্লেটৰ পৰা লাখে লাখে টকাৰ উদ্ধাৰ কৰা হৈছে। এইখিনি অভিযান চলাইছে। এতিয়া হয়, আমি চাকৰি এটা পাবৰ বাবে আমি কিমান কষ্ট কৰিব লগা হয়, কিন্তু চাকৰি এটা পোৱাৰ পাছত তেওঁলোকে যিখিনি যেনেদৰে জনসাধাৰণ হৈ কাম কৰিব লাগে সেইখিনি কৰা দেখা নাযায়। এতিয়া যি ACS বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত অন্য এটা ফ্লেটত অভিযান চলাই লাখ লাখ টকা উদ্ধাৰ কৰা হৈছে। নেক্সট খবৰ যদি আমি চাওঁ, আইন উলংঘা, যদি আমি গাড়ী এখন হেলমেট নিপিন্ধাকৈ চলাইছোঁ বা চাৰিচকীয়া এখন চলাই গৈছে, ছিট বেল্ট নলগাই, এইখিনি কাৰ আমাৰ লোকচান, নিজৰ কাৰণে লোকচানটো। এইখিনিক লৈ সজাগতা তেনেদৰে সৃষ্টি কৰিছে আৰু এইটো কৈছে যে আইন উলংঘা কৰি হেলমেট পৰিধান নকৰা সকলৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিৱসাগৰ যান-বাহন আৰক্ষীয়ে। তো তেওঁলোকে বুজাইছে ফাইন কটাটো বহুত বেছি সেইটো কথা নহয়, কিন্তু ধৰি লওক কণমানি এটা গৈছে বাইকখনত, কোনোবা পত্নী গৈছে উঠি, তো এজনে পিন্ধিছে হেলমেট, বাকীকেইজন যদি কিবা কাৰণত দুৰ্ঘটনা হয় তেনেহ'লে অৱস্থাটো কি হ'ব। তো এইখিনি ক্ষেত্ৰত তেওঁলোকে সজাগতা সেইখিনি সৃষ্টি কৰিছে। নেক্সট খবৰ যদি আমি চাওঁ, শিৱসাগৰত ONGCৰ বিৰুদ্ধে অসম টাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল। তেওঁলোকে জনাইছে যে ONGCয়ে যেনেদৰে এইখিনি তেওঁলোকে সুবিধাসমূহ লৈ আছে, কিন্তু স্থানীয় যিসকল যুৱকক নিযুক্তিৰ পৰা আৰম্ভ কৰি যেনেদৰে কাম কৰিব লাগিছিল, এতিয়ালৈকে তেওঁলোকে সেইখিনি কৰা দেখা হোৱা নাই। এইখিনিক লৈ তেওঁলোকে সংবাদমেল সন্মান কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠাতা আধ্যাত্মিক আৰু কৃষ্ণগুৰু প্ৰভুৰ আজি
92 সংখ্যক প্ৰতিষ্ঠা দিৱস তো হয় কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠাতা আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ আজি 92 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা দেখা গৈছে নেক্সট খবৰ হৈছে সত্ৰৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে যে এইটো কথাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে যে যদি কোনোবাই সত্ৰ মাটিত আছে বা বেদখল কৰি কোনোবাই আছে অবৈধভাৱে তেওঁলোকক সেইখিনি উচ্ছেদ কৰা হ'বই আজি 23 মে সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই